কাত যদি নাগৰিকত্ব পায় তেওঁতো সমান ভাৰতীয় হৈ গ'ল আৰু সেইটোতো আইনতে লিখা আছে। কাৰ নাগৰিকত্ব বুলিতো এটা বেলেগ নাগৰিকত্ব নহয়, নাগৰিকত্ব হ'লে নাগৰিকত্বই পায়। যি নাগৰিকত্বই নহওক কিয় এবাৰ যদি ৰাষ্ট্ৰপতিয়ে লিখি দিয়ে আপুনি ভাৰতৰ নাগৰিক বুলি, তেতিয়া নাগৰিকৰ সমান অধিকাৰেই পাব। তেওঁ নহয়, তেওঁ ল'ৰা ছোৱালীও পাব। কাত যদি নাগৰিকত্ব পায় তেওঁতো সমান ভাৰতীয় হৈ গ'ল আৰু সেইটোতো আইনতে লিখা আছে। কাৰ নাগৰিকত্ব বুলিতো এটা বেলেগ নাগৰিকত্ব নহয়, নাগৰিকত্ব হ'লে নাগৰিকত্বই পায়। যি নাগৰিকত্বই নহওক কিয় এবাৰ যদি ৰাষ্ট্ৰপতিয়ে লিখি দিয়ে আপুনি ভাৰতৰ নাগৰিক বুলি, তেতিয়া নাগৰিকৰ সমান অধিকাৰেই পাব। তেওঁ নহয়, তেওঁ ল'ৰা ছোৱালীও পাব। কাত যদি নাগৰিকত্ব পায় তেওঁতো সমান ভাৰতীয় হৈ গ'ল আৰু সেইটোতো আইনতে লিখা আছে। কাৰ নাগৰিকত্ব বুলিতো এটা বেলেগ নাগৰিকত্ব নহয়, নাগৰিকত্ব হ'লে নাগৰিকত্বই পায়। যি নাগৰিকত্বই নহওক কিয় এবাৰ যদি ৰাষ্ট্ৰপতিয়ে লিখি দিয়ে আপুনি ভাৰতৰ নাগৰিক বুলি, তেতিয়া নাগৰিকৰ সমান অধিকাৰেই পাব। তেওঁ নহয়, তেওঁ ল'ৰা ছোৱালীও পাব। কাত যদি নাগৰিকত্ব পায় তেওঁতো সমান ভাৰতীয় হৈ গ'ল আৰু সেইটোতো আইনতে লিখা আছে। কাৰ নাগৰিকত্ব বুলিতো এটা বেলেগ নাগৰিকত্ব নহয়, নাগৰিকত্ব হ'লে নাগৰিকত্বই পায়। যি নাগৰিকত্বই নহওক কিয় এবাৰ যদি ৰাষ্ট্ৰপতিয়ে লিখি দিয়ে আপুনি ভাৰতৰ নাগৰিক বুলি, তেতিয়া নাগৰিকৰ সমান অধিকাৰেই পাব। তেওঁ নহয়, তেওঁ ল'ৰা ছোৱালীও পাব। কাত যদি নাগৰিকত্ব পায় তেওঁতো সমান ভাৰতীয় হৈ গ'ল আৰু সেইটোতো আইনতে লিখা আছে। কাৰ নাগৰিকত্ব বুলিতো এটা বেলেগ নাগৰিকত্ব নহয়, নাগৰিকত্ব হ'লে নাগৰিকত্বই পায়। যি নাগৰিকত্বই নহওক কিয় এবাৰ যদি ৰাষ্ট্ৰপতিয়ে লিখি দিয়ে আপুনি ভাৰতৰ নাগৰিক বুলি, তেতিয়া নাগৰিকৰ সমান অধিকাৰেই পাব। তেওঁ নহয়, তেওঁ ল'ৰা ছোৱালীও পাব। কাত যদি নাগৰিকত্ব পায় তেওঁতো সমান ভাৰতীয় হৈ গ'ল আৰু সেইটোতো আইনতে লিখা আছে। কাৰ নাগৰিকত্ব বুলিতো এটা বেলেগ নাগৰিকত্ব নহয়, নাগৰিকত্ব হ'লে নাগৰিকত্বই পায়। যি নাগৰিকত্বই নহওক কিয় এবাৰ যদি ৰাষ্ট্ৰপতিয়ে লিখি দিয়ে আপুনি ভাৰতৰ নাগৰিক বুলি, তেতিয়া নাগৰিকৰ সমান অধিকাৰেই পাব। তেওঁ নহয়, তেওঁ ল'ৰা ছোৱালীও পাব। কাত যদি নাগৰিকত্ব পায় তেওঁতো সমান ভাৰতীয় হৈ গ'ল আৰু সেইটোতো আইনতে লিখা আছে। কাৰ নাগৰিকত্ব বুলিতো এটা বেলেগ নাগৰিকত্ব নহয়, নাগৰিকত্ব হ'লে নাগৰিকত্বই পায়। যি নাগৰিকত্বই নহওক কিয় এবাৰ যদি ৰাষ্ট্ৰপতিয়ে লিখি দিয়ে আপুনি ভাৰতৰ নাগৰিক বুলি, তেতিয়া নাগৰিকৰ সমান অধিকাৰেই পাব। তেওঁ নহয়, তেওঁ ল'ৰা ছোৱালীও পাব। কাত যদি নাগৰিকত্ব পায় তেওঁতো সমান ভাৰতীয় হৈ গ'ল আৰু সেইটোতো আইনতে লিখা আছে। কাৰ নাগৰিকত্ব বুলিতো এটা বেলেগ নাগৰিকত্ব নহয়, নাগৰিকত্ব হ'লে নাগৰিকত্বই পায়। যি নাগৰিকত্বই নহওক কিয় এবাৰ যদি ৰাষ্ট্ৰপতিয়ে লিখি দিয়ে আপুনি ভাৰতৰ নাগৰিক বুলি, তেতিয়া নাগৰিকৰ সমান অধিকাৰেই পাব। তেওঁ নহয়, তেওঁ ল'ৰা ছোৱালীও পাব। কাত যদি নাগৰিকত্ব পায় তেওঁতো সমান ভাৰতীয় হৈ গ'ল আৰু সেইটোতো আইনতে লিখা আছে। কাৰ নাগৰিকত্ব বুলিতো এটা বেলেগ নাগৰিকত্ব নহয়, নাগৰিকত্ব হ'লে নাগৰিকত্বই পায়।